জিন্দাবাদ 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 মহিলা উদ্যমিতা আঁচনিৰ দুৰ্নীতি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ৰাজনীতিৰ হস্তক্ষেপৰ পৰা মুক্ত কৰক মুক্ত কৰক মুক্ত কৰক উদ্যমিতা আঁচনিৰ ৰাজনীতিৰ হস্তক্ষেপৰ পৰা মুক্ত কৰক মুক্ত কৰক মুক্ত কৰক বিজেপি গুণ্ডাগিৰি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ইনকলাব জিন্দাবাদ 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 এই দুই চলিছে চলিছে চলিবই কৃষক মুক্তি সংগ্ৰামী জিন্দাবাদ 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 ছাত্ৰ মুক্তি সংগ্ৰামী জিন্দাবাদ 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 মহিলা উদ্যমিতা আঁচনিৰ দুৰ্নীতি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক মহিলাৰ দুৰ্নীতি উদ্যমিতা আঁচনিৰ দুৰ্নীতি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বিজেপিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বিজেপিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ইনকলাব জিন্দাবাদ 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 বিজেপি হুঁচিয়াৰ 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 চৰকাৰী আঁচনিত বিজেপিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ইনকলাব জিন্দাবাদ 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 বিজেপি দালালসকল হুঁচিয়াৰ 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 মহিলা উদ্যমিতা আঁচনিত দালালি কৰা বিজেপিসকল হুঁচিয়াৰ 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 ইনকলাব জিন্দাবাদ 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 এই দুই চলিছে চলিছে চলিবই কৃষক আজি জাগিছে জাগিছে জাগিবই খণ্ড আঁচনিৰ দুৰ্নীতি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক খণ্ড আঁচনি সাৰ্বজনীন কৰক ইনকলাব জিন্দাবাদ 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 এই দুই চলিছে চলিছে চলিবই আমাৰ সংগ্ৰাম চলিছে চলিছে চলিবই মহিলা উদ্যমিতা আঁচনি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক উদ্যমিতা আঁচনি দুৰ্নীতি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বিজেপিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বিজেপিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক হিতাধিকাৰীক নিৰ্বাচন কৰক নিৰ্বাচন কৰক নিৰ্বাচন কৰক ইনকলাব জিন্দাবাদ 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 মহিলা উদ্যমিতা আঁচনি দুৰ্নীতি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক মহিলা উদ্যমিতা আঁচনি দুৰ্নীতি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক অৰুণোদয় দালালিগিৰি বন্ধ কৰক বিধায়ক মন্ত্ৰী অনুজ পেগুৰ নিৰ্দেশতেনে নাই MP প্ৰধান বৰুৱা নিৰ্দেশতেনে নাই ধেমাজি জিলা বিজেপিৰ পালি গুণ্ডাসকলৰ নিৰ্দেশতেনে আমি ক'ব নাজানো যে ধেমাজি পুলিচ প্ৰশাসনে আয়ুক্তৰ লগত কথা পাতি আমাক আচলতে ভাল ধৰণে কথা বতৰা পাতিব পৰাকৈ আমাৰ সন্মুখৰ পৰা বেৰিকেড কেইখন আঁতৰাই দিলে আমি কথা পাতি ভাল পাম। কাৰণ এই আন্দোলনটো কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত হৈছে আৰু কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বাকী বেলেগ জাতীয় দল সংগঠনৰ বুৰজোৱা জাতীয় দল সংগঠনৰ দৰে নহয়। কৃষক মুক্তি ছাত্ৰ মুক্তিয়ে কোনো AC ৰুমত বহি অফিচাৰৰ লগত কথা নাপাতে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজহুৱা অভিযোগ লৈ আমি আয়ুক্তৰ ওচৰলৈ আহিছো আৰু আমাক মুকলিভাৱে কথা পাতিবৰ পৰা ব্যৱস্থাটো কৰি দিব লাগিব। আজি এই কাৰ্যসূচীত মই নিজেই কেন্দ্ৰীয় সমিতিৰ সভাপতি উপস্থিত আছো আৰু আয়ুক্তৰ অফিচৰ বিষয়ববী আৰু ধেমাজি জিলা পুলিচ প্ৰশাসনৰ কোন বিষয়া আছে নাজানো। তেখেতে অনতি পলমে আমাক 5 মিনিটৰ ভিতৰত এই বেৰিকেডটো আঁতৰাই দিব লাগে। এটলিষ্ট আমি পাব্লিকৰ কথাখিনি সমস্যাখিনি ভাল ধৰণে কথা পাতিব পৰাকৈ যদিহে আপোনালোকে যদি আমাৰ এই পাব্লিকৰ লগত যুদ্ধ এখন কৰোঁ বুলি ভাবিছে, পাব্লিকক হাৰাশাস্তি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এইটো আপোনালোকৰ কথা। পুলিচ প্ৰশাসন ৰাইজৰ উদ্ধত নহয়। পুলিচ প্ৰশাসন জনতাৰ নিৰাপত্তাৰ কাৰণে, জনতাৰ সুৰক্ষাৰ কাৰণে আপোনালোকে ৰাইজৰ লগত থাকিব লাগিব, ৰাইজৰ লগত থাকি ৰাইজক নিৰাপত্তা দিব পাৰিব লাগিব। আপোনালোকক যদি কোনোবাই ব্যৱহাৰ কৰিব, আপোনালোকে ব্যৱহাৰ হোৱাটো আমি বেয়া পাইছো। আমি অসমীয়া, আপোনালোকক অসমীয়া একে ককাই ভাই। ইয়াত এটা সংগঠনে ৰাজহুৱা অভিযোগ লৈ কথা বতৰা পাতিবলৈ অহাৰ পিছত, আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ দিবলৈ অহাৰ পিছত ইয়াত যদি 2খন 3খন 4খনকৈ যদি লোহাৰ বেৰিকেড লগাই নিজৰ অফিচটোলৈ অহা জনতাক যদি বাধা দিব বিচাৰে, তেতিয়াহ'লে কিন্তু এই বস্তুটো আমি ভাল পোৱা নাই। এতিয়া ধেমাজি জিলা পুলিচ প্ৰশাসনৰ কোন মুৰব্বী বিষয়া ইয়াত উপস্থিত আছে, আমি তেওঁক আহ্বান জনাইছো যে আমি অন্তত আমাৰ সমস্যাখিনি মুকলিমীয়াকৈ পাতিব পৰাকৈ আপোনালোকে বেৰিকেড কেইখন আঁতৰাই দিয়ক, আপোনালোকে আয়ুক্তৰ লগত কথা পাতক। যদি আঁতৰাই নিদিয়ে তেতিয়াহ'লে আমি আৰু ঠেলাগতা কৰিম, আপোনালোকে আমাক কোবাব, আমাৰ কোনো কথা নাই। আমাক ধৰিব, জেলত দিব, আমাৰ তাৰ কাৰণে কোনো ডাঙৰ কথা নহয়। কৃষক মুক্তি ছাত্ৰ মুক্তিৰ কাৰণে জেল হৈছে আমাৰ কাৰণে জিৰণি ঘৰ। এই কথাটো কিন্তু মনত ৰখা ভাল।
মাৰিব খুব মাৰিব বন্দুকৰ খুন্দা একো ডাঙৰ কথা নহয়। জাতিৰ কাৰণে এই আইসকলৰ কাৰণে সেই লাঠিৰ কোপ আৰু বন্দুকৰ খুন্দা খাবৰ কাৰণে আমি প্ৰস্তুত। এই কথাটো কিন্তু কলো পুনৰ সন্মানেৰে আপোনালোকক কৈছো যে আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত পাতক, অন্তত ভাল ধৰণে কথাকেইটা সমস্যাৰ কথা আমি পাতিব পৰাকৈ, আমি স্মাৰক পত্ৰখন দি যাব পৰাকৈ বেৰিকেড কেইখন অন্তত ছাইডত আপোনালোকে আঁতৰাই দিলে আমি সুখী হ'ম। এই কথাকেইটাকে আমি কলো। আমি আপোনালোকক আৰু আমি বিশেষ কথা নকওঁ, এইকেইটা কথাকে কৈছো। তাৰপিছত আমাৰ কৰণীয় আৰু পাতিবলগীয়া কথাখিনি পাতিম।